বাঙালী ফেডাৰেশ্যনৰ পৰা সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ২৭ আৰু ২৮ মাৰ্চত যি অনুষ্ঠিত হ'বলগীয়া অধিৱেশন তাৰে আজি লাইখুঁটা স্থাপন কৰা হ'ল। আমি ইয়াৰ জৰিয়তে ফেডাৰেশ্যনৰ পক্ষৰ পৰা অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা সকলোকে আমন্ত্ৰণ জনাইছোঁ যে অহা যি আমাৰ অনুষ্ঠান ২৭ আৰু ২৮ মাৰ্চ এইটো যাতে সুকলমে অনুষ্ঠিত হয়, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে উপস্থিত হয়। আমি আমাৰ বিভিন্ন সমাজৰ সমস্যাবোৰ যেনে আমাৰ ছাত্ৰ ছাত্ৰীক লৈ বহুত সমস্যা আছে, চৰকাৰী বিদ্যালয়বোৰৰ বিভিন্ন সমস্যা আছে, সেইবিলাক আমাৰ অধিৱেশনত উপস্থাপন কৰিম। একেটা সময়তে নাগৰিকত্বৰ বিভিন্ন ডিভোটাৰ ডিটেনশ্যন কেম্প আদিকে ধৰি বিভিন্ন সমস্যা, ভূমিৰ সমস্যা এইবিলাকো আমি উত্থাপন কৰিম। একেটা সময়তে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, আমাৰ জাতীয় সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন জাতীয় সংস্কৃতি আমি উপস্থাপন কৰিম। সুদূৰ মুম্বাইৰ পৰা সাৰেগামাপা খ্যাত শিল্পী স্নিগ্ধজিৎ ভূমিক আমাৰ মঞ্চত আহি আছে, তেওঁ গীত পৰিৱেশন কৰিব। কেৱল মাত্ৰ সাংস্কৃতিক অনুষ্ঠান নহয়, জাতীয় যে বিশেষকৈ সমস্যা, এই সমস্যাবিলাক যাতে আমি সুকলমে উপস্থাপন কৰিব পাৰোঁ আৰু এটা বাৰ্তা দিব পাৰোঁ যে এই যিবোৰ ৰাজনৈতিক আৰু সামাজিক সমস্যা, এই সমস্যাবিলাক যাতে সমাধান হয়, তাৰ বাবে আমি সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধৰ্ম নিৰ্বিশেষে মানুহৰ আহ্বান কৰিছোঁ যে আমাৰ মঞ্চত উপস্থিত হওক, আমি অনুষ্ঠানত একলগত আমি কথাবোৰ শ্বেয়াৰ কৰোঁ আৰু ইয়াৰ যোগেদি এটা বাৰ্তা দিব পাৰোঁ যে এই সমস্যাবিলাক যাতে সমাধান হয়, আৰু সকলোৰ উপস্থিতি আমি কামনা কৰিছোঁ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা।